বাবুল রামচাৰী মোৰ নিজা ভাগিন। তো যি ঘটনা ঘটিছে তাৰ লগত বিৰাট এটা দুখৰ ঘটনা। এজনে মা দেউতাৰ এজনে ল'ৰা আছিলে, বিয়া পাতিছিলে। বিয়া পাতি এতিয়া 3 বছৰৰ ল'ৰা থাকি গ'ল। মা দেউতা বয়স হৈ গৈছে। ইয়ে কামলা কৰি কৰি কোম্পানীত কাম কৰি কৰি ইয়ে 2-1 পইচা আনি ঘৰটো চলাইছিলে। এতিয়া এইবিলাক ল'ৰা ছোৱালীৰ তিৰিৰ অৱস্থা আৰু এই ল'ৰা সৰু 3 বছৰৰ অৱস্থা, মা দেউতাৰ কোনে ৰিস্ক ল'ব? কেনেকৈ ঘটনাটো হ'ল? কেনেকৈ ঘটনাটো, ইটো ডেইলি কাম কৰি থাকেয়ে, কিন্তু ইদিনা ই 10টা মানত মানে নিজে চাইকেল চলাই আহি এই যে জোৰান আলী ডাক্তাৰ, ই বোলে ডাক্তাৰ, ইয়াৰ তাতে মানে ঔষধ নিবা আহিছিল। তেওঁক আপুনি জানে নেকি? ইয়াক আমাৰ ওচৰৰে মানুহ জানো, কিন্তু তেওঁতো ডাক্তাৰ নহয়। ই BSc পঢ়িছে বুলি শুনিছে, BSc চাৰ্টিফিকেট। ইয়াৰতো ডক্টৰৰ কোনো চাৰ্টিফিকেট নাই। শিক্ষকতা কৰে। ই শিক্ষক, কিহৰ শিক্ষক? ইটো মেডিকেল বিভাগতো শিক্ষক নহয় না। ই ফাৰ্মাচী বিনা লাইচেন্সে কেনেকৈ আজি ইটো জেগাত ই কৰিছে, বিজনেছ কৰি আছে। তেওঁ কেনেকৈ ই পালাক চান্স লৈছে, এইটো 2 নম্বৰী কথা। ডাইৰেক্ট জানিয়ে চিকিৎসা কৰিব আহিছিল নেকি ৰামচাৰী? আমাৰ ভাগিনে তাতে গেছিল, যাই এটা ই বোলে ইনজেকশ্যন দিলাক। বিনা ডক্টৰত শ্লিপ নাচ কৰি কোনোবা ইনজেকশ্যন দিব পাৰে। ইনফেকশ্যন হয় একেবাৰে লগে লগে 12টা মানত মানে বিহাই থাকিব নোৱাৰা হ'ল। ইমান মতলব ই গৈছে লগে লগে। যোনটো জেগাত অলপ বিহাইছিল ই মানে একেবাৰে ফুলি যায়, কালা অৱস্থা হৈ গৈছে, উঠবা নোৱাৰা। ৰিয়েকশ্যন 100% ৰিয়েকশ্যন। এতিয়া আমি ইটো বস্তু মেডিকেল জাজ কৰিব দিছো। ইটো ৰিপৰ্ট আহিলে গোটেই আহি যাব। ঢুকালে কেইটামান বজাত ঢুকাইছে? ঢুকাটো 12টা মতলব 4টা-5টাৰ মাজত হ'ব। মানে আমি তাক মেডিকেল কাৰণে লৈ যাই আছিলো। এইটো ঘটনা এতিয়ালৈকে পোষ্টমৰ্টম ৰিপৰ্টটো আহি পোৱা নাই। আপোনালোকে FIR দিছে নেকি থানাত? অলৰেডি আমি FIR দিয়া হৈ গৈছে। FIR দিয়া হৈছে আৰু এইটো আমি গোটেই পাব্লিকক জনাওঁ। বিনা তাৰ চাৰ্টিফিকেট নোহোৱা মানুহ ইটো এৰিয়াত কেনেকৈ কি কৰি আছে এইটো পাব্লিকে বুজিব লাগিব। এইটো ঘটনা মোৰ লগতে বুজি হৈছে, কালি বেলেগৰ লগত হ'ব পাৰে। এইটো আমি ই কৰিব লাগিব, মানুহ পাব্লিকে জাগব লাগিব। প্ৰশাসনে কি কৰে এতিয়া, প্ৰশাসনেও এইবিলাক কৰা লাগিব, জাজ কৰক তাৰ ফাৰ্মাচীত না এক্সপায়াৰ ডেটত ঔষধ আছে না কি হৈ আছে, তাতে প্ৰশাসনে ইনকুৱাৰী কৰিব লাগিব। তেওঁ আজি কিমান দিন ধৰি সেইটো ফাৰ্মাচী দি? 10-12 বছৰৰ আগৰ কথা এইবিলাক। ফাৰ্মাচী এনে চলি আছে বেমতলব। আৰু মানে ইটো তাৰ লগতে নহয়, বেলেগৰ লগত বোলে বহুত হৈছে। ট্ৰিটমেণ্ট কৰে না বেলেগৰ দ্বাৰা ট্ৰিটমেণ্ট কৰে? এনেকৈতো ইয়ে ফাৰ্মাচী, ইয়ে ডক্টৰ হৈ গৈছে এতিয়া। বিৰাট দুখৰ কথা। ইয়ে ইনজেকশ্যন দিব পাৰা চাৰ্টিফিকেট লৈ ই কৰি আছে। ইটো এতিয়া ভাবব লগা কথা নহয়। আপোনালোকে কি বিচাৰে এতিয়া? এতিয়া আমাক ন্যায় লাগে। ইয়াৰ কি হ'ব অৱস্থা ঘৰৰ? এতিয়া এই 3 বছৰৰ ল'ৰাটো কোনে চাব আৰু মাইকীটো কোনে চাব, বুঢ়া বুঢ়ী কোনে চাব? এতিয়া ন্যায় লাগে। ন্যায় লাগব আৰু গোটেই ই কৰিব লাগিব। মোৰহে ঘটনা হৈছে, কালি বেলেগৰ লগত হ'ব আৰু ইয়াৰ ইনকুৱাৰী কৰিব লাগে প্ৰশাসনে। এনেকে নচলব। আপুনি এই ক্ষেত্ৰত BTC চৰকাৰক কিবা ক'ব নেকি? এই ক্ষেত্ৰত আমাৰ BTC চৰকাৰৰ পৰাও BTC চৰকাৰোতো এইবিলাক ই কৰি আছে। তো BTC চৰকাৰে এইবিলাক নজৰ দিব লাগিব। এনে চৰকাৰ চলিবতো নহ'ব।